গুড ইভিনিং সকলোকে। আপোনালোকৰ ফালে গৰম কেনেকুৱা বাৰু? আমাৰ ফালে বহুত গৰম দেই। আজি 36 হৈছেগৈ। আজি মনটো বহুত বেয়া, গম পাইছেনে? আপোনালোকৰ লগতে আজিকালি শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু বেলেগৰ বাকী কাৰোবাক নিজৰ বুলি ভাবি কথা ক'বলৈ আজিকালি নোৱাৰি আৰু। কিয় মানে ধৰক আপোনালোকৰ লগত ডাইৰেক্ট মানে কথা পতা হয় ন, তাত কোনো বিনিময় নাথাকে। কিন্তু আজিকালি এনেকুৱা হ'ল চব বিনিময়, চব স্বাৰ্থপৰ। যদিহে আপুনি দিবলৈ পাইছে তেতিয়াহ'লে আপুনি ভাল, যদি আপুনি দিবলৈ নোৱাৰে তেতিয়াহ'লে আপুনি বেয়া। আজি এনেকুৱা এটা ঘটনা এটা হৈ গ'ল মোৰ লগত, যিটো মানে মোৰ কল্পনাৰো অতীত। মানে মই ভবা নাছিলোঁ যে সেইজন ব্যক্তিয়ে বা তেখেতেই মানে মোৰ বিষয়ে যে মনত ইমান বেয়া ভাৱ এটা লৈ আছে, মই ভবা নাই। মোৰ যিকোনো কথা এটাই মই সেই মানুহগৰাকীৰ লগত মানে আলোচনা কৰোঁ। মোৰ ব্যক্তিগত কথাহে দেই, মই বেলেগ মানুহৰ কথা আলোচনা কৰিবলৈ মই নাযাওঁ। মোৰ যেনেকুৱাই কথা নহওক, ভালে বেয়াই, তাতে যদি ভাত এটা ইফালে লাগিছে সেইটোও কওঁ যে আজি মোৰ এনেকুৱা এটা মানে হ'ল। কিন্তু সেই কথাটোৱে আজি মানুহে এটা মোক হাঁহিবলৈ ৰাস্তা এটা থাকি গ'ল, মানে আমুকৰ লগত এনেকুৱা আছিল নহয়, এতিয়া কেনেকুৱা লাগিছে, মানে সেইষাৰ শব্দ শুনিবলৈ পাইছোঁ। কিন্তু মোৰ ভগৱানৰ ওচৰত এটাই বিশ্বাস আছে, যদিহে মই প্ৰকৃততে মই শুদ্ধ, যদি পৃথিৱীত ভগৱান বস্তুটো আছে, তেতিয়াহ'লে যদি মই প্ৰকৃততে শুদ্ধ, দুদিন ধৈৰ্যহে ধৰিব লাগে। কিন্তু ধৈৰ্যটো ধৰিবলৈ অকণমান টান আৰু, কিন্তু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি পেলাই ভগৱানকে দিছোঁ। যদিহে মই শুদ্ধত আছিলোঁ, ভগৱানে মোক এদিন চকু মেলি নিশ্চয় চাব। মানুহৰ দিন সদায় একেদৰে নাযায়, এইটো মোৰ পূৰা বিশ্বাস আছে। আজি নাই পৰা, কালিলৈ নাই পৰা, পৰহিলৈ নিশ্চয় পাৰিম। সদায়তো চাগে এনেকেই দিনটো যাবনে, বা সদায় ৰাতি একেই যাবনে, কেতিয়াও নাযায়। বা মানুহৰ প্ৰতিবাৰে বাৰিষা এবাৰে নাই, প্ৰতি বছৰে বাৰিষা আহিয়ে থাকে। কিন্তু যেনিবা কোনোবা এবাৰ বৰষুণটো বেছি দিয়ে, কোনোবা এবাৰ যেনিবা বৰষুণটো কমকৈ দিয়ে। কথা সেইটোৱে, আজি মনটো মোৰ বহুত বেয়া লগা। কিন্তু মানে সঁচা কথা ক'বলৈ গ'লে মই বাহিৰত আহি অকণমান কান্দি আছোঁহি। আপোনালোকৰ আগতনো কি ক'ম, মানে নিজৰ বুলি কাৰোবাক যেতিয়া ভবা যায় ন, আৰু সেই তেখেতে যেতিয়া মানে লাত মাৰে, হোৱা কথাটো যেতিয়া নাই হোৱা, আগমুহূৰ্তলৈকে, পৰহিলৈকে, কালিলৈকে হৈ থকা হয়, কথাটো হয় বুলি কৈ থকা কথাটো পিছ মুহূৰ্তত যেতিয়া নাই কৰা বুলি ক'ব পৰা হৈ গ'ল, তাতকৈ বেলেগে কিবা মানে কথা আছে বুলি এতিয়া মই নাভাবোঁ। মানে মইতো সেইকাৰণে বহুত বেয়া লাগি আছে আজি, কাৰণ মানুহক চিনি পোৱাত মোৰ বহুত দেৰি হৈ গ'ল, বহুত দেৰি হৈ গ'ল। মানে কেলৈ মই মানুহক খুব সহজভাৱে মানে মানুহেতো মোক কিছুমানে কয় ইমান দাতা কৰ্ণ হোৱাটো ভাল নহয় দেই, কিন্তু মই জোখতকৈ বেছিয়ে দাতা কৰ্ণ হ'লোঁ বাৰু। তাৰ কাৰণে আজি অন্ততঃ আজিৰ তাৰিখত পস্তাইছোঁ মই। আৰু ভালেই হ'লোঁ, ভগৱানে মানুহ চিনি পোৱাত অকণমান দুদিন দেৰি হ'লেও যদি চিনাকি কৰাই দিলে কোন মানুহ কেনেকুৱা। দিন মোৰ ভগৱানৰ ওপৰত এটাই বিশ্বাস আছে, দিন সদায় একেদৰে নাযায়। আজি মোৰ নাই, বেলেগৰ আছে, সদায় মোৰ নাইতেই নাথাকে। যিকোনো বস্তু সদায় নাইতেই চাগে নাথাকে। দুদিন যেনিবা দেৰি আৰু, বেলেগৰ যেনিবা সোনকালে হৈছে যিকোনো এটা বস্তু, কাৰোবাৰ যেনিবা অকণমান সোনকালে হৈছে, কাৰোবাৰ অকণমান দুদিন দেৰি হ'ব। কিন্তু পংগু নহয়, হাত ভৰি নথকা নহয়, কিবা নহয়, কিন্তু দুদিন দেৰি হ'লেও হ'ব বুলি মোৰ মানে বিশ্বাস। সেইকাৰণে মনটো বেয়া কৰি পেলাই মানুহ এগৰাকীয়ে ফোন কৰি কৈছে যে মনটো দুখ কৰি নাথাকিবি, যি হ'ল হৈ যাব দে, ভগৱানৰ ওপৰত বিশ্বাস ৰাখ, এদিন নহয় এদিন তই যদি শুদ্ধত আছ তেতিয়াহ'লে ভগৱানে এনেও চকু মেলি চাব। মোক মানুহগৰাকীয়ে মোক সেইদৰে বুলিয়ে মোক সান্তনা দিছে। সেইদৰে ময়ো লৈ পেলাই মই সেইদৰে ভাবিছোঁ, যি হ'ল আৰু মোৰে চাগে মানুহ চিনি পোৱাত ভুলটোতো হ'লেই, বহুত ডাঙৰ ভুল হৈ গ'ল। সেইটো বাৰু মই স্বীকাৰ কৰিছোঁ নিজে। মানে কি আপোনালোকৰ আগত এতিয়া ক'বলৈ মানে নোৱাৰিম আৰু। বাদ বাকী গুড নাইট দেই সকলোকে।